নলবাৰীৰ পৰা ৬২জনীয়া পুৰুষ মহিলা ভক্তৰ দল অমৰনাথলৈ ৰাওনা। অমৰনাথ ভলে সেৱা দলৰ উদ্যোগত নলবাৰীৰ পৰা ৬২জনীয়া অমৰনাথ যাত্ৰীয়ে অমৰনাথ বৰফানী বাবাৰ দৰ্শনৰ বাবে কাশ্মীৰলৈ যাত্ৰা কৰে। অমৰনাথ যাত্ৰীসকলক নলবাৰী ৰেল ষ্টেচনত বিভিন্ন দল সংগঠনে শুভকামনা যাচি অভিনন্দন জ্ঞাপন কৰে। ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলাৰ পৰা যাত্ৰীসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ জিলা সভাপতি জয়ন্ত ভূজৰ বৰুৱা, কোষাধ্যক্ষ পংকজ ডেকা, উত্তৰ নলবাৰী মণ্ডলৰ সভাপতি নন্দলাল চৰকাৰ উপস্থিত থাকি যাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে। বিশিষ্ট সমাজসেৱক অভিজিৎ কলিতা, বিশ্ব হিন্দু পৰিষদ উত্তৰ পূব প্ৰান্তৰ সহ ধৰ্ম প্ৰচাৰ প্ৰমুখ অনুপ দাস, জিলা কাৰ্যবাহক ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ হিৰণ্য দত্ত, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ পৰাগ চৌধুৰী, যুৱ নেতা দিব্যজ্যোতি হালৈ, বিনয় দাস, বিশিষ্ট সমাজসেৱিকা হেলেন বাৰ্মা, মহাৰুদ্ৰ কাৱাৰীয়া সংঘৰ অতুল বৰ্মন, বিৰাজ দাস, বিশ্বজিৎ গোস্বামী, ৰাজ চৌধুৰী, বিশ্ব হিন্দু পৰিষদ বজৰংগ দলৰ জিলা সম্পাদক ভাস্কৰ ডেকা আদিকে ধৰি বিভিন্ন ব্যক্তিয়ে যাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে। অমৰনাথ ভলে সেৱা দলৰ সভাপতি গকুল মহন্ত আৰু সম্পাদক ধৰ্মেশ্বৰ হালৈ ভাইটিৰ নেতৃত্বত প্ৰদান কৰাৰ বাবে মহাৰুদ্ৰ কাৱাৰীয়া সংঘৰ ফালৰ অতুল বৰ্মন, বিৰাজ দাস, বিশ্বজিৎ গোস্বামী, ৰাজ চৌধুৰী, বিশ্ব হিন্দু পৰিষদ বজৰংগ দলৰ জিলা সম্পাদক ভাস্কৰ ডেকা আদি কৰি বিভিন্ন ব্যক্তিয়ে যাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে। অমৰনাথ ভলে সেৱা দলৰ সভাপতি গকুল মহন্ত আৰু সম্পাদক ধৰ্মেশ্বৰ হালৈ ভাইটিৰ নেতৃত্বত অমৰনাথলৈ যাত্ৰী ৰাওনা। ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা যাত্ৰীসকলক শুভেচ্ছা দিয়াৰ লগতে আশীৰ্বাদ প্ৰদান কৰে। অমৰনাথ ভলে সেৱা দলৰ উদ্যোগত আমি আজি নলবাৰীৰ পৰা সুদূৰ কাশ্মীৰত থকা বাবা অমৰনাথ বৰফানীৰ দৰ্শনৰ বাবে যাবলৈ আহিছোঁ। লোহিত এক্সপ্ৰেছ যোগে আমি যাম। এইবুলি আমাৰ এই যাত্ৰাৰ ৩২ সংখ্যক যাত্ৰা আৰু আমাৰ ৬২জনীয়া পুৰুষ মহিলাৰ যাত্ৰী আমি এই যাত্ৰাৰ বাবে আগবাঢ়িম আৰু খন্তেক পিছতে লোহিত এক্সপ্ৰেছ আহি আছে। এই লোহিত এক্সপ্ৰেছ যোগে আমি এই যাত্ৰালৈ আগবাঢ়িম আৰু আমি বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ নলবাৰী জিলা ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কৰ্মকৰ্তাই আজি আমাক ইয়াত যি যাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰিলে আটাইখিনি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সভাপতি জয়ন্ত ভূজৰ বৰুৱা আছিল, আমাৰ উত্তৰ নলবাৰীৰ সভাপতি আছিল আমাৰ নন্দলাল চৰকাৰ, তাৰ উপৰিও হেমন্ত বৰ্মন আদি কৰি বিজেপিৰ আটাইখিনি কৰ্মকৰ্তাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাতকৈ বিশেষ ধন্যবাদ জনাইছোঁ আমাৰ নলবাৰী সমষ্টিৰ মৰমৰ বিধায়ক অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱক। তেখেতেও আমাৰ যাত্ৰীসকলক যি অভিনন্দন আৰু শুভেচ্ছা দিছে তাৰ বাবে তেখেতসকলক ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ আমাৰ তৰফৰ পৰা। আশা কৰিছোঁ আটাইখিনি যাত্ৰীয়ে ভালে ভালে গৈ বাবা অমৰনাথ বৰফানী দৰ্শন কৰি পুনৰ ঘৰলৈ ভালে ভালে ঘূৰি আহিব।